কংগ্ৰেছ বিধায়কক আৰক্ষীৰ বাধা উচ্ছেদস্থলীত প্ৰৱেশ নিষিদ্ধ কি ইনষ্ট্ৰাকশন আছে আমি দেখাব লাগিব সমূহ সমৰত আৰক্ষী আৰু কংগ্ৰেছ বিধায়ক অর্ডার কপি দিয়ক আপনি বিচাৰিছো আপনি দিয়ক কোনো আইন মুখত নচলে কোনো নিৰ্দেশনা এমএলএ কেনেকৈ আপোনালোকে ৰখাব পাৰে বুজা নাই অৰ্ডাৰ কপি দিয়ক ৰাইজে তাত কি অৱস্থাত আছে এইটো এমএলএ চাব নোৱাৰিব সন্তুষ্ট কৰিবলৈ এইবোৰ কৰাটো প্ৰথমে দেখুৱাইছো এই দৃশ্যটো ত্ৰিপালৰ তলত এই সকল উচ্ছেদিত ঘৰ ভাঙি পেলোৱা হ'ল মামা দুটা ঘরে ভাঙি দিল আমি জীবনে মোর কথাই নলাই স্যার মই কেনেকা কই কথা কম স্যার মানে মোর বাচ্চা বিলাক মই কথা রাখি মই বাচ্চা বিলাক পরীক্ষা আহি আছে পরীক্ষা দিব তথাপি স্যার আমি কিতাব পত্র কাগজ পাতি আমি একো ওলাব নোৱাৰো আমাক টাইম দিব লাগিছিল কিবা 20 দিন কিবা এক সপ্তাহ টাইম দিব লাগিছিল যে ঘৰ বাড়ি বিলাক তোমালোকে কি বস্তু আছে সব ওলাই লোৱা গোৱালপাৰাৰ হাছিলাবিৰৰ উচ্ছেদিত লোকৰ পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা কংগ্ৰেছৰ CLP দলক বাধা প্ৰদান কৰিলে গোৱালপাৰা আৰক্ষীয়ে মানে মানুহখিনিৰ ওপৰত জোৰ জুলুম কৰি আছে অত্যাচাৰ কৰি আছে অন্যায় কৰি আছে যাৰ কাৰণে আমাক সোমাব নিদিয়ে যে আমি দেখা পাম খোৱা বস্তু খোৱা পানী আপোনালোকে মানুহক দিব নাই খোৱা বস্তু ভিতৰত সোমাবলৈ দিয়া নাই কোনটো দেশৰ আইন এইটো চাওক এই দৃশ্যটো আৰক্ষীয়ে বাধা দিছে কিন্তু কংগ্ৰেছ বিধায়কৰ ঠেলা হেঁচা 9জনকৈ বিধায়ক উপস্থিত হৈছিল কিন্তু প্ৰৱেশ কৰিবলৈ নিদিলে আৰক্ষীয়ে ইলেকশ্যন হৈছে এই মানুহবিলাক বছৰ বছৰ ধৰি আছে এই মানুহবিলাক কেনেকা জীয়াই থাকিব গৰীব জনসাধাৰণৰ তেওঁলোকক কৰবাত সংস্থাপন কৰিব লাগিছিল গোৱালপাৰা জিলাত এনেকুৱা নহয় যে মাটি নাই কোনোবা যিসকল আৰু তেওঁলোকৰ পৰিচয় পত্ৰ আধাৰ কাৰ্ড সব চেক কৰক চেক কৰি প্ৰকৃত ভাৰতীয় প্ৰকৃত অসমৰ নাগৰিকক তেওঁলোকে ন্যায় প্ৰদান কৰিব লাগিছিল আৰু ইয়াৰ বিৰুদ্ধে আমি মাত মাতি যাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় মানুহক দিবই লাগিব ইয়াত আমাৰ লোকেল এমএলএ আছে লোকেল এমএলএৰ কথাও তেওঁলোকে শুনা নাই ইয়াৰ বিৰুদ্ধে আমি শান্ত নাথাকো হাছিলা বিলৰ যিখিনি ৰেকৰ্ডত যিখিনি মাটি আছে হাছিলা বিলৰ ৰেকৰ্ডত যিখিনি মাটি আছে তাৰ পৰিৱৰ্তে ইয়াত যিটো ৰাজহুৱা গাঁও তাৰ মাটিৰ পৰিমাণ যথেষ্টখিনি বেছি গতিকে তাৰ পিছতো গোৱালপাৰা জিলা প্ৰশাসনে ৰাজ্য চৰকাৰে মাত্ৰ 2 দিন আগত তেওঁলোকক নোটিছ দিয়াটো উচ্ছেদ কৰিছে এয়া আইন বিৰোধী কাম সুপ্ৰিম কোৰ্টৰ পৰা গুৱাহাটী মাননীয় হাইকোৰ্টৰ পৰা স্পষ্ট নিৰ্দেশনা আছে কোনো ভাৰতীয় মানুহক উচ্ছেদ চলালে তেওঁলোকক আকৌ তেওঁলোকে যাতে বাসস্থান বনাব পাৰে তেওঁলোকে অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে যাতে কোনো অসুবিধা নহয় তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে প্ৰশাসনে কৰিব লাগে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে ইয়াত আহি দেখিলো এই মানুহখিনিক কেটুপি পানীও দিয়া নাই কোনো খোৱা বস্তু দিয়া নাই কাকো যাবলৈ দিয়া নাই আমি বিধায়কসকলে কৈছিলো শান্তিপূৰ্ণভাৱে এবাৰ চাম যে প্ৰশাসনে কি ধৰণে তাত উচ্ছেদ কৰিছে মানুহখিনিৰ লগত কি বা ভাল ব্যৱহাৰ কৰিছে নে বেয়া ব্যৱহাৰ কৰিছে অন্যায় কৰিছে জোৰ জুলুম কৰিছে চাব বিচাৰিছিলো আমাক যাব দিয়া হোৱা নাই গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট টাইম 8 কি অৱস্থাত আছে এইটো এমএলএ চাব নোৱাৰিব সন্তুষ্ট কৰিবলৈ এইবোৰ কৰাটো আপোনালোকে তাৰমানে মানুহখিনিৰ ওপৰত জোৰ জুলুম কৰি আছে অত্যাচাৰ কৰি আছে অন্যায় কৰি আছে যাৰ কাৰণে আমাক সোমাব নিদিয়ে যে আমি দেখা পাম খোৱা বস্তু খোৱা পানী আপোনালোকে মানুহক দিব নাই খোৱা বস্তু ভিতৰত সোমাবলৈ দিয়া নাই কোনটো দেশৰ আইন এইটো